Hello everyone, Ram Ram সকলোকে আমি আমাৰ বৰ্তমান কাৰেন্ট সিনাৰিও আমি জানো আমাৰ দেশৰ বৰ্তমান কি চলি আছে বাট এটো আমাৰ ইম্পৰ্টেন্ট যে আমি আমাৰ ষ্টাডিটো আমি কন্টিনিউ কৰি লৈ গৈ থাকিব লাগিব কাৰণ আমি নাজানো যে ইন ফিউচাৰ কি হ'ব কি নহ'ব সিচুৱেচন বাট আমাৰ যেটো কৰণীয় আমি যেহেতু ইনডাইৰেক্টলি আমি জড়িত নাই আমি যুদ্ধৰ লগত বা যিকোনো এই সিচুৱেচনৰ লগত ঠিকানা আমি আমাৰ কামটো আমি কৰি যাই থাকিব লাগিব তো আমি বৰ্তমান আমাৰ কিছুমান কৰণীয় থাকে যিবিলাক মানে কোনো ধৰণৰ ফেক নিউজ শ্বেয়াৰ নকৰা প্লাস আমাৰ আৰ্ম ফৰ্চক আমি সাপোৰ্ট কৰি যোৱা এনি হাউ তো হেবিলাক আমাৰ ইনডাইৰেক্ট কৰণীয় আৰু প্লাস আমাৰ যিখিনি ষ্টাডি সেইখিনি আমাৰ ডাইৰেক্ট কৰণীয় আমি আমাৰ যিখিনি আমাৰ কৰণীয়খিনি আমি কৰি যাই থাকোটো আমাৰ প্ৰয়োজন ওকে তো আমাৰ যিকোনো পৰীক্ষাতে আমাৰ ইণ্ডিয়ান নেশ্যনেল মুভমেন্টৰ ওপৰত আমাৰ কোৱেশ্চন দেখা যায় আমাৰ এপিএসসি তো আমাৰ আছে এটো ইণ্ডিয়ান নেশ্যনেল মুভমেন্টৰ ওপৰত কোৱেশ্চন এটা হেতুত আমি তিনিটা ভাগত ভাগ কৰিব পাৰো 1885 ৰ পৰা 1905 হলে পাৰ্ট 1 1905 ৰ পৰা 1917 লৈকে এটা পাৰ্ট 2 হিচাপত আৰু লগতে 1917 18 ৰ পৰা 1947 লৈকে পাৰ্ট 3 হিচাপে আমি ভাগ কৰিব পাৰো এটা ইয়াৰ প্ৰথম যেটো ভাগ পাৰ্ট 1 1985 ৰ পৰা 1905 তাৰ বিষয়ে আমি আজি ডিসকাস কৰিম বাৰু তো প্ৰথম কথা হল factors promoting the growth of nationalism in India মানে আমাৰ ন্যাশনালিজম প্ৰথমতে যে এটো ব্ৰিটিছ অহাৰ আগলৈ আমাৰ ন্যাশনালিজম নাছিল বা তেনেকুৱা ধৰণৰ নাছিল কাৰণে আমাৰ সমস্যাবিলাক হৈছিল তো হেতু কেনেকৈ ন্যাশনালিজম আহি গল কি ফ্যাক্টৰ আহি গল political unity কেতিয়া কি হল for the first time most of the region in India were united politically and administratively British rule মানে প্ৰথমবাৰৰ কাৰণে আমাৰ গোটেই ভাৰতবৰ্ষখন মানে ৰজাবিলাকৰ বহুত আমাৰ মাৰাঠা সম্প্ৰদায় হওক বা সাম্ৰাজ্য হওক বা যিকোনো সাম্ৰাজ্য আমাৰ বহুত ডাঙৰ ডাঙৰ এৰিয়া এটা কভাৰ কৰি আছিল কিন্তু আমাৰ ব্ৰিটিছৰ শাসনৰ সময়ত বেছিভাগ অংশ একত্ৰিত হৈ মানে বেছিভাগ অংশ একত্ৰিত হৈ কিনে কি হৈছিল মানে আন্ডাৰত এটা মাত্ৰ এডমিনিষ্ট্ৰেচনৰ আন্ডাৰত আছিল যেনে ব্ৰিটিছ ৰুল আন্ডাৰত আছিল হেতু মানে আমাৰ ন্যাশনালিজমৰ ওপৰত একত্ৰিত হোৱাত বেছিকৈ সুবিধা কৰিছিল ডেভেলপমেন্ট অফ কমিউনিকেশন এন্ড ট্ৰান্সপোৰ্ট আৰু ব্ৰিটিছৰ সময়ত যেহেতু আমাৰ বিশেষকৈ ৰেলৱে বা টেলিগ্ৰাফ বা পোষ্টেল সাৰ্ভিস এবিলাক আহিল বা কনষ্ট্ৰাকচন অফ ৰোডছ কেনেলছ এবিলাকৰ দ্বাৰা কি হল মানুহৰ মাজত কমিউনিকেশনটো বৃদ্ধি হল ইজিলি বৃদ্ধি হৈ গল তাৰ মানে তাৰ পিছত ইংলিশ ল্যাঙ্গুৱেজ এন্ড ওয়েস্টাৰ্ন এডুকেশন আমাৰ সেই সময়ত ইংলিশ ল্যাঙ্গুৱেজ আহিলে যে ইংলিশ ল্যাঙ্গুৱেজ প্লেড এন ইম্পৰ্টেন্ট ৰোল ইন দ্য গ্ৰোথ অফ ন্যাশনালিজম ইন দ্য কান্ট্ৰি ইংলিশ ল্যাঙ্গুৱেজৰ ফলত আমাৰ বহুখিনি ন্যাশনালিজমৰ ধাৰণাটো ফুটি উঠিলে ইণ্ডিয়ান এডুকেটেড পিপল লাৰ্ন এবাউট লিবাৰ্টি ইকুৱেলিটি ফ্ৰীডম এণ্ড ন্যাশনালিজম এণ্ড শ্ব'ড দ্য সিড অফ ন্যাশনালিজম আমাৰ যিখিনি বিশেষকৈ জনা শুনা মানুহ আছিল সেইখিনি আমাৰ লিবাৰ্টি ইকুৱেলিটি ফ্ৰীডম কি বস্তু এইবিলাকৰ ওপৰত মানে জনা হ'ল তাৰ মানে নো ডাউট আমাৰ ইণ্ডিয়ান যিখিনি পিপল আছিল সেইখিনিতো বাকি কান্ট্ৰিতকৈ বহুত হেভি ধৰণৰ নলেজেবল আছিল ন কিন্তু সেই সময়ত কি হ'ল আগত বেছিকৈ আছিল সেই এৰাটোৰ আগৰ মানুহবিলাক বেছিকৈ মানে নলেজেবল আছিল সেইটো সময়ত কি হ'ল অলপ আমাৰ প্ৰবলেমেটিক হৈ গ'ল তো এডুকেশ্যন ফালৰ পৰা হওক যেহেতু মোগলসকলে আমাৰ বহুত ধ্বংস কৰি পেলালে বা এনেকুৱা ধৰণৰ সিচুৱেচনৰ পিছত ডাউন পৰি গ'ল তো সেই সময়ত তাৰ পিছৰ সময়খিনিত আমাৰ লিবাৰ্টি ইকুৱেলিটি ফ্ৰীডমৰ ওপৰত আমাৰ জ্ঞান আহিলে দ্য ৰুল অফ প্ৰেছ আমাৰ প্ৰেছক যেহেতু তেতিয়া ভাৰ্নিকুলাৰে হওক বা ইংলিছ দুটাত যেতিয়া উত্থান হ'ল তেতিয়া আমাৰ ন্যাশনালিজমৰ ওপৰত বস্তুবিলাক জ্ঞান পাবলৈ সক্ষম হ'ল মানুহবিলাকে সোশ্যাল ৰিলিজিয়াছ মুভমেন্ট ইন 19th century আমাৰ বিভিন্ন ধৰণৰ সোশ্যাল এণ্ড ৰিলিজিয়াছ মুভমেন্টবিলাক আৰম্ভ হ'ল যেনে আমাৰ ব্ৰহ্ম সমাজ হ'ল ৰামকৃষ্ণ মিছন হ'ল আৰ্য সমাজ ৰামকৃষ্ণ মিছন তাৰপিছতে আৰু থিঅছফিকেল সোসাইটি এইবিলাক যেতিয়া আৰম্ভ হ'ল আমাৰ ৰিলিজিয়াছ মুভমেন্টবিলাক সেইবিলাকে মানুহৰ মনত মানে আৰু এটা একত্ৰিত ভাৱ বা মাইন্ডসেটবিলাক সলনি কৰাত সহায় কৰিলে ইকনমিক্স এক্সপ্লইটেশন বাই দ্য ব্ৰিটিছ এন্টি ব্ৰিটিছ ফিলিং ৱাজ ক্ৰিয়েটেড বাই দ্য ইকনমিক পলিচি পাৰস্যুড বাই দ্য ব্ৰিটিছ গভৰ্ণমেণ্ট ইন ইণ্ডিয়া আৰু লাহে লাহে মানুহবিলাকে এটা ফিল কৰা আৰম্ভ কৰিলে যে ব্ৰিটিছসকলে আমাক কেনেকৈ মানে এক্সপ্লইটেশন চলাই আছে আমাৰ ইণ্ডিয়ান মানুহবিলাকৰ ওপৰত তো সেইটো বস্তু মানে বুজি পোৱা আৰম্ভ হ'ল ৰেচিয়েল ডিছক্ৰিমিনেশ্যন
মেইন কাৰণেই আছিলে সেইটো ৰিভল্টৰ 1957 ৰিভল্টত যিটো মেইন কাৰণ আছিল ৰেচিয়েল ডিছক্ৰিমিনেশ্যন আছিলে হিন্দু প্লাছ মুছলিমৰ মাজত যিটো ডিভাইড এণ্ড ৰুল স্থাপন কৰিছিলে তো সেইবিলাকত পিছত কি হ'ল মানে একত্ৰিত হোৱাৰ যে মনোভাৱটো বেছিকৈ হ'ল যে ছাছপেনশ্যন বিটুইন ব্ৰিটিছ এণ্ড ইণ্ডিয়ান এডমিনিষ্ট্ৰেশ্যন অফ দ্য লিটন লৰ্ড লিটনৰ কিছুমান কাম যিবিলাকে মানে ইণ্ডিয়ানবিলাকৰ মনত মানে খুব এটা হেৰি কৰিলে যে লৰ্ড লিটন এৰেঞ্জ দ্য দিল্লী দৰবাৰ এট দ্য টাইম অফ ৱেন দ্য লাৰ্জ পাৰ্ট অফ ইণ্ডিয়া ৱাজ ইন দ্য গ্ৰিপ অফ ফেমাইন এতিয়া যিখিনি সময়ত তাৰমানে আমাৰ যে দুৰ্ভিক্ষৰ সময়খিনি যে মানে দিল্লীৰ দৰবাৰৰ এইবিলাক অনুষ্ঠানবিলাক বা এইবিলাক চিফ কৰা কিবা কৰা সেইবিলাক মানে গুৰুত্ব বেছিকৈ দিছিল ফেমাইন মানে দুৰ্ভিক্ষৰ ওপৰত বেছি গুৰুত্ব দিয়া নাছিল লগতে হি পাছ দ্য ভাৰ্নিকুলাৰ প্ৰেছ এক্ট হুইচ কাৰ্ভ দ্য লিবাৰ্টি অফ দ্য ইণ্ডিয়ান প্ৰেছ লগতে যি ভাৰ্নিকুলাৰ প্ৰেছ আমাৰ প্ৰেছ এক্ট তেখেতে আনি দিছিল তাৰ ফলত যি আমাৰ ইণ্ডিয়ান প্ৰেছৰ ওপৰত লগাম লগাই দিছিল সেইবিলাকে মানুহক খং তোলাই দিছিল হি অলছ' পাছ দ্য আৰ্ম এক্ট বাই হুইচ হি প্ৰিভেণ্টেড দ্য ইণ্ডিয়ান ফ্ৰম কিপিং আৰ্মছ লগতে তেখেতে আৰ্ম এক্টটো পাছ কৰিছিলে লৰ্ড লিটনে মানে আৰু সেই এক্টৰ মতে আমাৰ ইণ্ডিয়ানসকলে আৰ্ম ৰাখিব নোৱাৰিছিলে তো এইবিলাক কিছুমান কাৰণ আছিল যিবিলাক কাৰণৰ কাৰণে নেশ্যনেলিজিম আমাৰ মনত তাৰমানে জাগি উঠিছিলে তো আমাৰ ইলবাৰ্ট বিল কণ্ট্ৰভাৰ্চি সেইখন বিল মতে মানে আমাৰ ডিছক্ৰিমিনেশ্যনটো কমাব বিচাৰিছিলে চেণ্ট্ৰেল লেজিছলেটিভ ডিউৰিং দ্য ভাইচৰলিটি অফ দ্য লৰ্ড লিটনৰ কিন্তু আমাৰ ইণ্ডিয়াত সেইটো বস্তু মানে ইউৰোপিয়ান জাজ আৰু ইণ্ডিয়ান জাজৰ মাজত যিটো ডিফাৰেঞ্চ বা যিটো ইনইকুৱেলিটি সেইটো কমাব বিচাৰিছিলে কিন্তু সেইখন বিল আমাৰ ইণ্ডিয়াত থকা যিটো ব্ৰিটিছ ৰেচিডেণ্টসকলে এইটো মানে অপ'জ কৰিছিলে নালাগে তাৰমানে কাৰণ আমাৰ মানে সেইটো ভাবিছিলে আৰু যে মানে আমি ইউৰোপৰ জাজ বা ইণ্ডিয়ান জাজ এইবিলাক মানে একে নহয় তাৰমানে সদায় ইণ্ডিয়ান জাজ তলত থাকিব ইউৰোপিয়ান জাজ ওপৰত থাকিব তেনেকুৱা মাইণ্ডছেট মানে আছিলে তো সেইবিলাক মানে কাৰণ আছিলে যিবিলাকৰ কাৰণৰ কাৰণে নেশ্যনেলিজিমটো ইণ্ডিয়ানসকলৰ মনত মানে জাগি উঠিছিলে সেই সময়ত তো কিছুমান আৰ্লি পলিটিকেল এছ'চিয়েশ্যন আছে যিবিলাক মানে যে ব্ৰিটিছ ইণ্ডিয়ান এছ'চিয়েশ্যন 1851 বেংগলত স্থাপন হৈছিলে বম্বে এছ'চিয়েশ্যন যিটো 1852 দাদাভাই নৌৰোজী ইষ্ট ইণ্ডিয়া এছ'চিয়েশ্যন 1856 লণ্ডনত মাদ্ৰাছ নেটিভ এছ'চিয়েশ্যন 1852 পুনা সাৰ্বজনিক সভা 1870 দ্য হিন্দু মহাজন সভা 1884 মানে আমি ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ আগৰ যিকোনো এছ'চিয়েশ্যন গঠন সেইখিনি পলিটিকেল এছ'চিয়েশ্যন আৰ্লি পলিটিকেল এছ'চিয়েশ্যন বুলি ক'ব পাৰোঁ কাৰণ মানে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ আচলতে হোৱাৰ পিছৰ পৰাহে মানে পলিটিকেল কিছুমান ছাইড তাৰমানে অহা আৰম্ভ কৰিছিলে ঠিক আছে যে এলান অক্টোভিয়ান হিউম এ ৰিটায়াৰ্ড চিভিল ছাৰ্ভেণ্ট ইন দ্য ব্ৰিটিছ গভৰ্ণমেণ্ট টুক দ্য ইনিচিয়েটিভ টু ফৰ্ম এন অল ইণ্ডিয়া অৰ্গেনাইজেশ্যন ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ এতিয়া কোনে বনালে এলান অক্টোভিয়ান হিউম যিটো মানে চিভিল ছাৰ্ভেণ্ট হয় ব্ৰিটিছৰে হয় তেখেতে কিন্তু ৰিটায়াৰ হয় তো তেখেতে মানে ভাবিলে যে এটা অল ইণ্ডিয়া বেচিছৰ এটা অল ইণ্ডিয়াৰ ভিত্তি কৰি এটা মানে অৰ্গেনাইজেশ্যন বনাব এণ্ড সেইটোৰ নাম দিছে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ঠিক আছে ইয়াৰ ফাৰ্ষ্ট ছেশ্যনটো হৈছিলে বম্বেত হৈছিলে 1885ত আৰু উমেশ চন্দ্ৰ বেনাৰ্জী আছিলে ইয়াৰ প্ৰেছিডেণ্ট ছেকেণ্ড ছেশ্যন হৈছিলে কলকাতা 1886ত থাৰ্ড ছেশ্যন হৈছিলে মাদ্ৰাছ 1887ত ইয়াৰ ছেশ্যনবিলাক চাই ল'ব লগতে ইয়াৰ মানে প্ৰেছিডেণ্টবিলাক কোন হয় চাই যাব ঠিক আছে এইটো মানে পৰীক্ষাত আহে প্ৰথম মহিলা কোন প্ৰেছিডেণ্ট সেইটো কুৱেশ্যনো আহে কোন চনত ক'ত ছেশ্যনটো হৈছিলে আৰু তাত বৈশিষ্ট্যটো কি সেইবিলাকৰ ওপৰতো কুৱেশ্যন আহে আৰু কমেণ্ট কৰি জনাব যদি ইয়াৰ ওপৰতো ভিডিঅ'লৈকে মই নিশ্চয় বনাই দিম দ্য হিষ্টৰী অফ দ্য ইণ্ডিয়ান নেশ্যনেল মুভমেণ্ট কেন বি ডিভাইডেড ইনটু 3 ইম্পৰ্টেণ্ট ফেজ মই ক'লোৱে অলপ আগতে যে মডাৰেট নেশ্যনেল যিটো 1885 পৰা 1905 কংগ্ৰেছ ৱাজ দ্য লয়েল টু দ্য ব্ৰিটিছ ক্ৰাউন আৰু সেই সময়ত কংগ্ৰেছ মানে ব্ৰিটিছ ক্ৰাউনৰ প্ৰতি লয়েল আছিলে আৰু মডাৰেট আছিলে মানে কাজিয়া নাই অকল ব্ৰিটিছৰ যিখিনি মানে ব্ৰিটিছক বিশ্বাস কৰিছিলে আৰু ভালকৈ বিশ্বাস কৰিছিলে তাত স্বদেশী মুভমেণ্ট ৰাইজ অফ মিলিটেণ্ট নেশ্যনেলিজিম এণ্ড দ্য হোম ৰুল মুভমেণ্ট আৰু এই ছেকেণ্ড পাৰ্টটোত মানে আমাৰ 1906 পৰা 1670 ধৰা হয় তেতিয়া মানে আমাৰ কিছুমান মুভমেণ্ট স্বদেশী মুভমেণ্ট আৰম্ভ হ'ল লগতে মিলিটেণ্ট নেশ্যনেলিজিম আৰম্ভ হ'ল লগতে হোম ৰুল মুভমেণ্টবিলাক আৰম্ভ হৈছিলে আৰু থাৰ্ডটো হ'ল যে 1917 পৰা 1947 যিটোক আমি গান্ধী এৰা বুলি ক'ব পাৰোঁ কাৰণ তেতিয়া আমাৰ গান্ধীৰ এণ্ট্ৰি হৈছিলে আমাৰ স্বাধীনতা সংগ্ৰামত আজি আমি অকল পঢ়িম মডাৰেট নেশ্যনেলিজিমৰ ওপৰত ঠিক আছে যে লিডিং ফিগাৰ কোনবিলাক ফাৰ্ষ্ট ফেজ A.O. হিউম উমেশ চন্দ্ৰ বেনাৰ্জী সুৰেন্দ্ৰনাথ বেনাৰ্জী দাদাভাই নৌৰোজী ফিৰোজ শ্বাহ মেহতা গোপাল কৃষ্ণ গোখালে পণ্ডিত মদন মোহন মালৱিয়া বদৰুদ্দিন তাইবজী
জাষ্টিছ ৰাণা ডে এণ্ড জি সুব্ৰমণিয়াম আয়াৰ এইবিলাক মানে আমাৰ ফাৰ্ষ্ট ফেজৰ বা মডাৰেটৰ মানে ইম্পৰ্টেণ্ট ফিগাৰ যে সুৰেন্দ্ৰনাথ বেনাৰ্জী ৱাজ কল্ড দ্য ইণ্ডিয়ান বুৰ্কে বুলি কোৱা হয় তেখেতক সুৰেন্দ্ৰনাথ বেনাৰ্জী হি ফাউণ্ডেড দ্য ইণ্ডিয়ান এছ'চিয়েশ্যন ইন 1876 তেখেতে ইণ্ডিয়ান এছ'চিয়েশ্যন গঠন কৰিছিলে 1876ত টু এগিটেড দ্য পলিটিকেল ৰিফৰ্ম মানে পলিটিকেল ৰিফৰ্মৰ কাৰণে হি হেড কনভেন্ড দ্য ইণ্ডিয়ান নেশ্যনেল কনফাৰেন্স হুইচ মাৰ্জ উইথ INC ইন 1886 তেখেতে তাৰ মানে ইণ্ডিয়ান নেশ্যনেল কনফাৰেন্স কৰিছিলে মানে গোটোৱা মানুহ গোটা বুলি কোৱা হয়তো কনভেন্ট মানে 1883 যিটোত মানে পিছত INCৰ লগত মাৰ্জ কৰি দিয়া হৈছিলে দাদাভাই নৌৰাজী ৱাজ নন এজ দ্য গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া দাদাভাই নৌৰাজী গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া বুলি কোৱা হি ইজ ৰিগাৰ্ডেড এজ ইণ্ডিয়াছ আনঅফিচিয়েল এম্বেচেডৰ ইন ইংলেণ্ড আৰু তেখেতক আনঅফিচিয়েল এম্বেচেডৰ বুলি কোৱা হয় ইংলেণ্ডত আমাৰ ইণ্ডিয়াৰ পৰা হি ইজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু বিকেম দ্য মেম্বাৰ অফ ব্ৰিটিছ হাউচ অফ কমন ব্ৰিটিছৰ যে হাউচ অফ কমনছ আছে তাতে প্ৰথম মেম্বাৰ হিচাপে ইণ্ডিয়ান মেম্বাৰ হিচাপে কোনে দাদাভাই নৌৰাজীয়ে চিট পাইছিলে গোপাল কৃষ্ণ গোখলে ৱাজ ৰিগাৰ্ডেড এজ দ্য পলিটিকেল গুৰু অফ মহাত্মা গান্ধী চামটাইমছ এইটো কুৱেশ্যনো আহে যে মহাত্মা গান্ধীৰ পলিটিকেল গুৰু কোন আছিলে তো ইট উইল বি গোপাল কৃষ্ণ গোখলে হি ফাউণ্ডেড দ্য ছাৰ্ভেণ্ট অফ ইণ্ডিয়া ছ'চাইটি সি মানে আৰু গোপাল কৃষ্ণই মানে ছাৰ্ভেণ্ট অফ ইণ্ডিয়া ছ'চাইটি গঠন কৰিছিলে টু ট্ৰেইন ইণ্ডিয়ানছ টু ডেডিকেটেড দেয়াৰ লাইফছ টু দ্য নেশ্যন আৰু নিজৰ জীৱনটো মানে কেনেকৈ দেশৰ হকে মানে লগাব পাৰি কামত খটাব পাৰি সেই ট্ৰেইনিংটো দিয়াৰ কাৰণে তেখেতে দ্য ছাৰ্ভেণ্ট অফ ইণ্ডিয়ান ছ'চাইটি গঠন কৰিছিলে মডাৰেট হেড ফেইথ ইন দ্য ব্ৰিটিছ জাষ্টিছ এণ্ড গুডউইল আৰু মডাৰেটসকলে অকল ব্ৰিটিছৰ জাষ্টিছত লগতে আৰু ব্ৰিটিছ আজি ভাল কামৰ ওপৰত নহয় মানে বিশ্বাস কৰিছিলে দে ৱেৰ কল মডাৰেট বিকজ দে এডপ্টেড দ্য পিচফুল এণ্ড কনষ্টিটিউচনেল মিনছ অফ এচিভ টু দেয়াৰ ডিমাণ্ড এটাক মানে মডাৰেট এইকাৰণে কোৱা হয় যে সিহঁতে মানে পিচফুল শান্তি আৰু লগতে সাংবিধানিক মানে প্ৰক্ৰিয়াহে মানে হেৰি কৰিছিলে মানে প্ৰয়োগ কৰিছিলে যিকোনো তেখেতসকলৰ ডিমাণ্ড মানে এচিভ কৰাৰ কাৰণে এতিয়া মেইন ডিমাণ্ড কি আছিলে যে এক্সপানশ্যন অফ দ্য ৰিফৰ্ম লেজিছলেটিভ কাউন্সিল মানে এক্সপাণ্ড কৰিব লাগে গ্ৰেটাৰ অপৰচুনিটি ফৰ ইণ্ডিয়ানছ ইন হায়াৰ পষ্ট বাই হল্ডিং দ্য ICS এক্সামিনেশ্যন আগতে ICS তোমাৰ ICS আছিলে ইণ্ডিয়ান চিভিল ছাৰ্ভিচ আছিলে সেইটো তাত মানে কি আমাক গ্ৰেটাৰ অপৰচুনিটি আমাক ইণ্ডিয়ানসকলক মানে হায়াৰ পোষ্টত যাতে পাব পাৰে ICS এক্সাম পাছ কৰি সেইটোত সেইটো ব্যৱস্থা কৰাৰ কাৰণে দাবী জনাইছিলে ছেপাৰেশ্যন অফ দ্য জুডিচিয়াৰী ফ্ৰম এক্সিকিউটিভ জুডিচিয়াৰীক বেলেগ কৰাৰ কাৰণে হেৰি কৰিছিলে এক্সিকিউটিভৰ পৰা মোৰ পাৱাৰ টু লোকেল বডিজ পাৱাৰ দিয়াৰ কাৰণে চেষ্টা কৰিছিলে ৰিডাকশ্যন অফ দ্য লেণ্ড ৰেভিনিউ এণ্ড প্ৰটেকশ্যন অফ দ্য প্ৰেজেঞ্চ ফ্ৰম আনজাষ্ট লেণ্ড হোল্ডাৰ যিবিলাক লেণ্ড হোল্ডাৰ্ছবিলাকৰ পৰা মানে খেতিয়কসকলক ৰক্ষা কৰাৰ কাৰণে লেণ্ড হোল্ডাৰ্ছবিলাকে বহুত বেয়াকৈ ইউজ কৰিছিল ন ৰেভিনিউৰ কাৰণে লগতে ৰিডাকশ্যন অফ ৰেভিনিউ এবলিশ্যন অফ দ্য চল্ট এণ্ড চুগাৰ ডিউটি চল্ট আৰু চুগাৰ ডিউটিৰ যিটো ডিউটি আছিলে সেইটো এবলিশ্যন কৰাৰ কাৰণে দাবী কৰিছিলে ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন এণ্ড ফ্ৰীডম টু ফৰ্ম এছ'চিয়েশ্যন লগতে ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছনৰ কাৰণেও ফ্ৰীডম যিটো আমাক স্বাধীনতা লাগে সেইটো দিবলৈ হেৰি কৰিছিলে মানে বাধা বহুত দিছিলে ন যিকোনো প্ৰেছ কৰিছিলে কিবা কৰিছিলে আৰ্ম এক্ট প্ৰেছ এক্ট সেইবিলাক আনি কিনে লগতে ফ্ৰীডম টু ফৰ্ম এছ'চিয়েশ্যন যিকোনো আমাৰ এছ'চিয়েশ্যন গঠন কৰাটো বাধা আছিলে তো সেইবিলাকো মানে গুচাই দিবলৈ সেইবিলাক অলপ ৰিলেক্সেশ্যন দিবলৈ মডাৰেটসকলে ডিমাণ্ড কৰিছিলে মেথড অফ মডাৰেটসকলে কেনেকৈ মানে নিজৰ ডিমাণ্ডবিলাক এচিভ কৰাৰ চেষ্টা কৰিছিলে দে হেড ফেইথ ইন দ্য ব্ৰিটিছ চেন্স অফ জাষ্টিছ এণ্ড ফেয়াৰ প্লে সেইটো অকলে ব্ৰিটিছৰ মানে জাষ্টিছ যিটো ছিষ্টেম আৰু ফেয়াৰ প্লেতে বিশ্বাস কৰিছিলে দে ৱেৰ লয়েল টু দ্য ব্ৰিটিছৰ প্ৰতি তেখেতসকল লয়েল আছিলে দ্য মডাৰেটছ ইউজ পেটিশ্যন ৰিজলিউশ্যন মিটিং লিফলেটছ এণ্ড পাম্ফলেট মেমৰেণ্ডাম এণ্ড ডেলিগেশ্যন টু প্ৰেজেণ্ট দেয়াৰ ডিমাণ্ড তেখেতসকলৰ ডিমাণ্ডসকল কেনেকৈ পেটিশ্যন দি কিনে ৰিজলিউশ্যন দি কিনে মিটিং দি কিনে লিফলেট বা পাম্ফলেট মেমৰেণ্ডাম এইবিলাক দি কিনে তেখেতসকলৰ ডিমাণ্ডবিলাক ব্ৰিটিছক জনাইছিলে দে কনফাইন দেয়াৰ পলিটিকেল এক্টিভিটিজ টু দ্য এডুকেটেড ক্লাছেছ অনলি আৰু তেখেতসকলৰ যি পলিটিকেল এক্টিভিটিজ সেইসকল অকল ভাৰতীয় শিক্ষিত লোকৰ মাজতে আবদ্ধ কৰি ৰাখিছিলে দেয়াৰ এইম ৱাজ টু এটেইন পলিটিকেল ৰাইটছ এণ্ড ছেল্ফ গভৰ্নেন্স ষ্টেজ বাই ষ্টেজ আৰু তেখেতসকলৰ যি এইম সেইটো আছিলে ষ্টেজ বাই ষ্টেজ যোৱাটো In the beginning, British government welcomed the birth of the Indian National Congress মানে প্ৰথমতে ব্ৰিটিছসকলেও ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছক ছাপোৰ্ট কৰিছিলে যে ভাল এটা এছ'চিয়েশ্যন গঠন লৈছে তেনেকুৱা ইন 1886 গভৰ্ণৰ জেনেৰেল লৰ্ড ডাফৰেইন
Governor General Lord Dufferin gave a tea garden party at a Congress member in Kolkata. And Imane support কৰিছিল যে 1986 এটা tea party দিছিলে Governor General Congress member সকল য'ত নেকি government official সকল মানে attend কৰিছিলে সেশনটো with the increase of the demand the government became unfriendly আৰু যেহেতু কংগ্ৰেছ সকলৰ মেইন মতটোৱে আছিল বেলেগ ন সেই মতটো যেতিয়া গম পালে চৰকাৰে তেতিয়া মানে লাহে লাহে unfriendly হৈ গ'ল It encouraged the Muslim to stay out from Congress. আৰু ব্ৰিটিছে যেটো বিলাক আৰু সেই সনবিলাকতো লগতে মানে ডিভাইড এণ্ড ৰুল ব্ৰিটিছে অলৰেডি ডিসাইড ভাবি লৈছিলে তো মানে নিজৰ ইণ্ডিয়ানৰ পাৱাৰটো ব্ৰেক কৰাৰ কাৰণে মুছলিম সকলক ষ্টে আউট সেই পাৰ্টিৰ পৰা ষ্টে আউট কৰাৰ কাৰণে এনকাৰেজ কৰিছিলে The only demand of the Congress granted by the British were expansion of the Legislative Council by Indian Council Act of 1892 মানে অকল এটা বস্তুৱে মানে ডিমান্ড হেৰি কৰিছিলে ব্ৰিটিছে গ্ৰেন্টেড কৰিছিলে হেতু হল Legislative Councilৰ এক্সপানশন যেটো Indian Council Act of 1892 মতে গ্ৰেন্ট কৰা হৈছিল এটা achievement বুলি কতে কি achievement হয় the moderate were able to create a wide national awakening among the people এটা বাকি বেলেগ ধৰণৰ কিবা achieve হওক বা নহওক এটা বস্তু achieve হৈছিল হেতৰ যে মানে মানুহবিলাকৰ মাজত এটা মানে nationalism এটা অনাৰ কাৰণে success হৈছিল They explain how the British were exploiting Indians Dadabhai Naoroji in his famous book Poverty and Un-British Rule in India wrote his drains theory He showed how India's wealth was going away to England in the form of salaries, saving, pension, payment to British troops in India, profit of the British company. এনেকুৱা যে আমাৰ ইণ্ডিয়ান যিখিনি ৱেলথ আছে সেইখিনি ইংলেণ্ডে কেনেকৈ মানে নিজৰ কবজালৈ লৈ গৈ আছিল বা কেনেকৈ ইউজ কৰি আছিল চেলাৰী সেভিং পেনশন এইবিলাকৰ নামত দাদাভাই নৰজে যিখন কিতাপ Poverty and Un-British Rule in India সেই কিতাপখনত এইবিলাক মেনশন কৰিছিল তেখেতে British was forced to appoint the Welby Commission Dadabhai as the first Indian as its member ইয়াৰ হেৰি স্পেলিংটো ভুল হৈ আছে WELBY হ'ব লাগে Welby Commission এনেকুৱা কমিশন যি মানে যিখিনি এক্সট্ৰা খৰচ কোড কেনেকৈ হৈ আছে হেতু ইনকুৱাৰি কৰাৰ কাৰণে এটা কমিশন বনাইছিল ব্ৰিটিছ সকলে মানে বাধ্য কৰাইছিল যেটো ইণ্ডিয়াৰ ৱেলথ বিলাক যিকোনো চেলাৰিজ হওক সেভিং হওক পেনশনৰ নামত যেটো খৰচ কৰা বুলি কৈ আছে হেতু মানে কেনেকৈ খৰচ কৰিছে কোড খৰচ কৰিছে হেতু চোৱাচিতা কৰাৰ কাৰণে ৱেলবি বা ৱেলবাই এটো কমিশনটো গঠন কৰাৰ কাৰণে মানে বাধ্য কৰাইছিল ব্ৰিটিছক আৰু দাদাভাই as the first Indian as its member আৰু দাদাভাই was his first Indian as its member Some moderates like Ranade and Gokhale favored social reforms They adopted against child marriage and they protest against child marriage and widowhood. The moderates had succeeded in getting the expansion of Legislative Council by the Indian Council Act of 1892. আৰু অকল এটা মাত্ৰ এচিভমেণ্ট এটা পাইছিল নিজৰ ডিমান্ড কৰাৰ ভিতৰত হেতু হল প্লাস দ্য Welby Commission প্লাস Legislative যেটো Council expansion হেতু ব্ৰিটিছে একসেপ্ট কৰি লৈছিল আৰু 1892 যিখন Indian Council Act মতে হেতু এক্সপানশন কৰিছিল And this was the part 1 of the Indian national movement from 1885 to 1905. In the next videos, you will get the second part of 1905 to 1916, sorry. And this will be a second part. And after that, another video will come, and it will be about last part Gandhian era from 1917 to independent year 1947 Thank you